নমস্কাৰ ৰাজ্য সেল্ফ হেল্প গ্ৰুপৰ প্ৰতিজন সদস্যসকলৰ বাবে অত্যন্ত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আজি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। অৰ্থাৎ আপোনালোকে যিসকল এই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ ফৰ্মখন পাইছে তেওঁলোকৰ বাবে আজিৰ ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ। অৰ্থাৎ আপোনালোকে এই ফৰ্মখন কেতিয়া ফিল আপ কৰিব লাগিব, কেতিয়া জমা দিব লাগিব আৰু এই ফৰ্মখন ফিল আপ কৰিলে আপোনালোকে কিমান টকা লাভ কৰিব, কেতিয়া কিমান টকা লাভ কৰিব, গোটেইখিনি কথা এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিবলৈ পাৰিব। অৰ্থাৎ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে নিজে মুখে কৈছে যে আপোনালোকে কিমান কেতিয়া ফিল আপ কৰিব লাগিব আৰু কেতিয়া জমা দিব লাগিব আৰু কিমান টকা আপোনালোকে লাভ কৰিব, গোটেইখিনি কথা এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিবলৈ পাৰিব। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি চেনেলটোত নতুন আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰি অলপ ক্লিক কৰি দিব। তেন্তে বলক আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কোৱা কথাখিনি আমি সকলোৱে শুনি লওঁ। কৰিছিলোঁ যে সেল্ফ হেল্প গ্ৰুপত থকা বাইদেউসকলক আমি লাখপতি বাইদেউ বনাব লাগিব, লাগিব নে নাই? কোন কোন আছে সেল্ফ হেল্প গ্ৰুপত? চাওঁ কোন কোন আছে আত্মসহায়ক গ্ৰুপৰ মেম্বাৰ। ফৰ্ম কোনে কোনে ললে? থিয় হওক। ফৰ্ম ললে? ঠিক আছে। এতিয়া আপোনালোকক কি কৰিব লাগিব? আপোনালোকে 1 মাহ 45 দিনৰ ভিতৰত, যেনেকে ফৰ্ম এদিনতে আপোনালোকে ললে, সেইকাৰণে দালাল বিলাকে গমেই নাপালে কেতিয়া ফৰ্ম ললে, একেদিনাই লৈ ললে। এতিয়া ফৰ্ম ফিল আপৰো মই এদিনেই সময় দিম, 1 মাহ পিছত, যে আজিৰ দিনটোতে ফৰ্ম ফিল আপ হব। কিয়? দালালে গম পাব নালাগে, ৰাতিপুৱা গম পাব, আপোনালোকে আহি ফৰ্মটো জমা দি দিব। আৰু তাৰ পিছত দালাল বিলাকে গম নোপোৱাকৈ বেংকত 10,000 টকা টিপলিং কৰি সোমাই যাব। এই 10,000 টকা যেতিয়া আপোনালোকে ভাল কৰি খৰচ কৰিব, তেতিয়া মই বেংকক কম যে আপোনালোকে 12,500 টকা আই মাতৃসকলক লোন দিয়ক আৰু নতুনকৈ 12,500 টকা মই আপোনালোকক আকৌ বিনামূলীয়াকৈ বেংকৰ একাউণ্টত দি দিম। তাৰমানে 25,000 হৈ গল। 10,000, 10ৰ লগত 25, 35, এনেকে আমি গৈ গৈ আপোনালোকে উপাৰ্জন কৰিব লাগিব আৰু লাষ্টত আপোনালোকৰ নামটো হব লাখপতি বাইদেউ। তাৰমানে 1 লাখ টকাৰ উপাৰ্জন হব। বুজি পালে নে এতিয়া লাখপতি বাইদেউ বুলি কলে? যিসকলে বুজি পালে জোৰ কৰি হাত চাপৰিব যাওক। বা নাজিৰাত মানুহে ফটক কৰি বুজি পায়। বুজি পাইতো ফটক কৰি, পায় নে নাপায়? এতিয়া আপোনালোকে ধুনীয়াকৈ ফৰ্মখন ফিল আপ কৰি ৰাখক। এদিনে সময় দিম, ধুনীয়াকৈ ফৰ্মখন ঘূৰাই দিব। তাৰ পিছত মই মোৰ কামখিনি কৰি গৈ থাকিম। 39 লাখ মহিলা দিব যাওঁতে 4,000 কোটি টকা লাগিব, 3,900 কোটি। তথাপিতো আমি যেনে তেনে কষ্ট কৰি দিম, কাৰণ আমি আই মাতৃসকলৰ উন্নতি বিচাৰো, যাতে আই মাতৃসকলে ঘৰৰ পৰিয়ালটোক সুবিধা দিব পাৰে। তেনেকে ডেকা ল'ৰাবিলাকৰ লোনৰ কাৰণেও যি ফৰ্ম ফিল আপ কৰিলে, তাৰো ইণ্টাৰভিউ অহা মাহৰ পৰা আৰম্ভ হৈ যাব। 2 এজন